ভাল কাম এটাত যদি যায় তাত যদি অকমান বৰষুণ পৰে তেতিয়াহ'লে এইটো কামটো মানে ভাল বুলি কয়। হিন্দু ধৰ্মত এইটো কয় পুষ্পবৃষ্টি আৰু মুছলমানত কয় ৰহমতৰ বৰষুণ। আজি মই বিনা কান্দিলে আহিছোঁ, প্ৰথম পদাৰ্পণ কৰিছোঁ। বোধহয় আল্লাহ তালাই ভগৱানে আমাক গ্ৰহণ কৰিছে আৰু সেইকাৰণে আপুনি দেখক এই ওপৰৰ পৰা পানী পৰিছে অলপ অলপ, এইটোকে কয় পুষ্পবৃষ্টি বা ৰহমতৰ বৰষুণ। আমি আজি ইয়াত কিছু ল'ৰাক আমি দেখা কৰিবলৈ আহিছোঁ। কংগ্ৰেছে কেনেকৈ আমি কেম্পেইন কৰিম সেই কথাখিনি আমি ইয়াত আৰম্ভ কৰিবলৈ আহিছোঁ আৰু নিশ্চয়কৈ ইয়াত এটা আমাৰ খুব ভাল ৰিজাল্ট হ'ব, মই সেইটো আশা কৰিছোঁ। বিনাকান্দিত দেখিবলৈ পোৱা গৈছে যে টিকট মানে কিনা বেচাক এটা প্ৰসংগ ওলাইছে, বিতৰ্ক চলি আছে, কি ক'ব? এবাৰ কয় আপোনালোকে কংগ্ৰেছৰ প্ৰাৰ্থীয়ে নাই, কংগ্ৰেছৰ অৱস্থা বেয়া, আকৌ কয় কিনা বেচা হৈছে, মই ধৰিব এবাৰ ঠিক কৰি লওক কোনটো, তাৰপিছত আপোনালোকে ইয়াত ঠিক কৰিছিল যে কংগ্ৰেছৰ অৱস্থা বেয়া, কংগ্ৰেছৰ প্ৰাৰ্থী নাই, আকৌ এতিয়া আপোনালোকে কৈ আছে কংগ্ৰেছৰ প্ৰাৰ্থীলৈ উৰিয়া উৰি। প্ৰথমে আপোনালোকে ঠিক কৰি লওক যে কোনটো সঁচা, মানে প্ৰথমে ঠিক কৰি লওক যে কংগ্ৰেছৰ প্ৰাৰ্থীয়ে ভিৰ কৰিছে বোধহয়। কংগ্ৰেছে কথাটো ভালকে ৰাইজে বুজাকে কওক, প্ৰাৰ্থীৰ ভিৰ হৈছে কংগ্ৰেছৰ টিকেটৰ কাৰণে, বাকীখিনি ৰাইজৰ ওপৰত এৰি দিয়ক। ভাল কাম এটাত যদি যায় তাত যদি অকমান বৰষুণ পৰে তেতিয়াহ'লে এইটো কামটো মানে ভাল বুলি কয়। হিন্দু ধৰ্মত এইটো কয় পুষ্পবৃষ্টি আৰু মুছলমানত কয় ৰহমতৰ বৰষুণ। আজি মই বিনা কান্দিলে আহিছোঁ, প্ৰথম পদাৰ্পণ কৰিছোঁ। বোধহয় আল্লাহ তালাই ভগৱানে আমাক গ্ৰহণ কৰিছে আৰু সেইকাৰণে আপুনি দেখক এই ওপৰৰ পৰা পানী পৰিছে অলপ অলপ, এইটোকে কয় পুষ্পবৃষ্টি বা ৰহমতৰ বৰষুণ। আমি আজি ইয়াত কিছু ল'ৰাক আমি দেখা কৰিবলৈ আহিছোঁ। কংগ্ৰেছে কেনেকৈ আমি কেম্পেইন কৰিম সেই কথাখিনি আমি ইয়াত আৰম্ভ কৰিবলৈ আহিছোঁ আৰু নিশ্চয়কৈ ইয়াত এটা আমাৰ খুব ভাল ৰিজাল্ট হ'ব, মই সেইটো আশা কৰিছোঁ। বিনাকান্দিত দেখিবলৈ পোৱা গৈছে যে টিকট মানে কিনা বেচাক এটা প্ৰসংগ ওলাইছে, বিতৰ্ক চলি আছে, কি ক'ব? এবাৰ কয় আপোনালোকে কংগ্ৰেছৰ প্ৰাৰ্থীয়ে নাই, কংগ্ৰেছৰ অৱস্থা বেয়া, আকৌ কয় কিনা বেচা হৈছে, মই ধৰিব এবাৰ ঠিক কৰি লওক কোনটো, তাৰপিছত আপোনালোকে ইয়াত ঠিক কৰিছিল যে কংগ্ৰেছৰ অৱস্থা বেয়া, কংগ্ৰেছৰ প্ৰাৰ্থী নাই, আকৌ এতিয়া আপোনালোকে কৈ আছে কংগ্ৰেছৰ প্ৰাৰ্থীলৈ উৰিয়া উৰি। প্ৰথমে আপোনালোকে ঠিক কৰি লওক যে কোনটো সঁচা, মানে প্ৰথমে ঠিক কৰি লওক যে কংগ্ৰেছৰ প্ৰাৰ্থীয়ে ভিৰ কৰিছে বোধহয়। কংগ্ৰেছে কথাটো ভালকে ৰাইজে বুজাকে কওক, প্ৰাৰ্থীৰ ভিৰ হৈছে কংগ্ৰেছৰ টিকেটৰ কাৰণে, বাকীখিনি ৰাইজৰ ওপৰত এৰি দিয়ক।